মানদণ্ডটো আমি মেইনটেইন কৰিবৰ কাৰণে আমি চেষ্টা কৰিছো। পলিয়েষ্টাৰ উইথ কটন এই টেক্সটাইলটো দিয়াৰ কাৰণে আমাৰ এডেড এডভান্টেজ হ'ল যে আমি ইয়াৰ ডিউৰেবিলিটি আৰু মেইনটেনেন্স এইটো আমি সহজ কৰিব পাৰিছো। প্ৰত্যেকৰ ঘৰত ইস্ত্ৰি নাই, প্ৰত্যেকে ইস্ত্ৰি কৰিব নোৱাৰে। 600 টকাত এতিয়া ক'ত দুযোৰ কাপোৰ পায় বাৰু? অসমৰ ভাৰতবৰ্ষৰ বজাৰত পায়। বজাৰত পায়। আপুনি তেনেকুৱা কাপোৰ পিন্ধে নে নিপিন্ধে? পিন্ধো। আপুনি পিন্ধে? তেনেকুৱা কাপোৰ ষ্টুডেণ্টক আপুনি যিটো কাপোৰ পিন্ধিবলৈ দিছে 600 টকা, তাৰো আকৌ 20% কমিশ্যন খাব হেৰিবিলাকে, ঠিকাদাৰবিলাকে। এইটো কেতিয়াও হ'ব নোৱাৰে। ডিপুটি স্পিকাৰ ছাৰ, এইটো কেতিয়াও হ'ব নোৱাৰে। এইটো কেতিয়াও হ'ব নোৱাৰে। আমাৰ যিটো অন্যায় কৰিছে এইটো হ'ব নোৱাৰে। উপাধ্যক্ষ ডাঙৰীয়া, যদি মন্ত্ৰী এইটো হ'ব নোৱাৰে। বাধা দিয়ে আপুনি প্লিজ হেৰি কৰক, প্লিজ আপুনি এটা ভাৰ্ডিক দিয়ক। মিনিষ্টাৰে কথা কৈ আছে, মিনিষ্টাৰ অন লেগ। এটা কথা বুজি পাব লাগিব যে আমি পিন্ধা গেঞ্জিবিলাকৰ দামো থাকে ডাঙৰ বেছি। ছাৰ এজন এমএলএ পিন্ধা গেঞ্জিৰ দামো তাতকে বেছি। আমাৰ ষ্টুডেণ্টক যিটো কাপোৰ দিছে তাতকে এটা গেঞ্জিৰ দামো এমএলএ পিন্ধা দাম বেছি, এটা গেঞ্জিৰ দামো বেছি। গতিকে মই ভাবো যে এইটো বদলাব লাগে। ইমিডিয়েটলি ভাল কটন কাপোৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে। এইটো মানি নলওঁ কেতিয়াও, এইটো কেতিয়াও নহ'ব। আমাৰ কণ কণ ল'ৰা ছোৱালীৰ ওপৰত এনেকুৱা অত্যাচাৰ কেতিয়াও মানিব নহ'ব। মাননীয়, আমি শিক্ষাৰ অধিকাৰ আইনে সামৰি লোৱা প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ এই ছাত্ৰ ছাত্ৰীসকলক সমগ্ৰ শিক্ষাৰ অধীনত আমি ইউনিফৰ্ম প্ৰদান কৰোঁ। নৱম আৰু দশম শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী থাকে, প্ৰায় 6,70,000 ছাত্ৰ ছাত্ৰী, এই ছাত্ৰ ছাত্ৰীসকলৰ ইউনিফৰ্ম অসম চৰকাৰে ইয়াৰ আমাৰ SOPDৰ অধীনত আমি ইউনিফৰ্ম যোগান ধৰোঁ। 1ৰ পৰা ক্লাছ 8লৈকে যি ইউনিফৰ্ম দিয়া হয়, সেই ইউনিফৰ্ম কেন্দ্ৰীয়ভাৱে আমাৰ ডিপাৰ্টমেণ্ট বা সমগ্ৰ শিক্ষাই ক্ৰয় নকৰে। এই ইউনিফৰ্ম ক্ৰয় কৰে স্কুল মেনেজমেণ্ট কমিটিয়ে, আৰু স্কুল মেনেজমেণ্ট কমিটিয়ে ক্ৰয় কৰাৰ পাছত যাতে ইউনিফৰ্মৰ মানদণ্ড ৰক্ষা হয়, তাৰ কাৰণে উপাধ্যক্ষ মহোদয়, আমি অসম চৰকাৰে আমি সমগ্ৰ শিক্ষাৰ ফালৰ পৰা আমি এই ইউনিফৰ্মবিলাকৰ এটা ৰেণ্ডম তাৰ কোৱালিটি চেকিং কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। যোৱা বছৰ যেতিয়া আমি কোৱালিটি চেকিং কৰিছিলোঁ, আমাৰ 30% ইউনিফৰ্ম চেম্পল ফেইল কৰিছিল, আৰু এই ইউনিফৰ্মখিনি ঘূৰাই তাত নতুনকৈ পুনৰ যোগান ধৰাৰ কাৰণে নিৰ্দেশ দিয়া হৈছিল। এই বছৰ আমাৰ 5,867টা কাপোৰৰ নমুনা পৰীক্ষা কৰা হ'ল আৰু গোটেই অসমত, আৰু এইখিনি পৰীক্ষা কৰাৰ পাছত এইবাৰ ফেইলাৰৰ হাৰটো হ'ল 5%। অৰ্থাৎ এই কথাটোৱে আমাক প্ৰমাণ কৰে যে আমি যি স্পেচিফিকেশ্যন মতে বিদ্যালয়ত ইউনিফৰ্ম যোগান ধৰিবলৈ নিৰ্দেশ দিয়া হৈছে, সেই স্পেচিফিকেশ্যন বা সেই মানদণ্ড ৰক্ষা কৰি বিদ্যালয়ত ইউনিফৰ্ম যোগান ধৰা হৈছে। যি 5% ফেইল কৰিছে তেওঁলোকক আমি বাৰণ কৰোঁ, তেওঁলোকক ব্লেকলিষ্টেড কৰা হয়। এতিয়া বিদ্যালয়ত যিসকলে ইউনিফৰ্ম যোগান দিয়ে তাত আমি টেণ্ডাৰিঙতো অংশগ্ৰহণ নকৰোঁ, আমি খালি কোৱালিটি চেক কৰোঁ, আৰু কোৱালিটি চেক কৰি যি যোগনীয়াৰে তাত ব্যৰ্থ হৈছে তেওঁ কোৱালিটি মেইনটেইন কৰাৰ কাৰণে তেওঁক বন্ধ কৰি দিয়া যে এইজনৰ পৰা কিনিব নোৱাৰিব। এই ফেইল কৰা যি ব্যৰ্থ হৈছে সেই যোগনীয়াৰৰ পৰা বিদ্যালয়ে পুনৰ ইউনিফৰ্ম কিনিব নোৱাৰিব। এই ব্যৱস্থা কৰাৰ পাছত আমাৰ ইউনিফৰ্মৰ মানদণ্ড উন্নত হৈছে। উপাধ্যক্ষ মহোদয়, এতিয়া মই দ্বিতীয়টো কথালৈ আহোঁ। কোৱা হৈছে যে আমি যিটো ব্যুৰো অফ কি কয় ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ BISৰ দ্বাৰা চাৰ্টিফাইড যে 70% পলিয়েষ্টাৰ আৰু 30% কটন মিক্স এই ইউনিফৰ্ম গোটেই ভাৰতবৰ্ষ জুৰি, আনকি ব্যক্তিগত খণ্ডৰ বহু বিদ্যালয়তো এই ষ্টেণ্ডাৰ্ডৰে কাপোৰৰ ইউনিফৰ্ম যোগান ধৰা হয়। কোৱা হৈছে যে এইটো স্বাস্থ্যৰ কাৰণে, স্কিনৰ কাৰণে ক্ষতিকাৰক।
কোনে ক'লে ক'ত আছে এইটো তথ্য কোন ইনষ্টিটিউশ্যন ভাৰতবৰ্ষৰ কোন বিজ্ঞানৰ কোন ইনষ্টিটিউশ্যন বা কোন ইউনিভাৰ্চিটিয়ে কৈ আছে যে 70% পলিয়েষ্টাৰটো ক্ষতিকাৰক কাৰণ ময়ো যেতিয়া কথাবিলাক ওলাই ময়ো লগে লগে ময়ো ইণ্টাৰনেটত মই চাৰ্চ কৰি পেলাই চাইছোঁ যে 70%টো কেনেকৈ ক্ষতিকাৰক আজি আমি ইয়াতে বহুত এতিয়াও আমি চিন্থেটিক কাপোৰ আমি সকলোৱে পিন্ধো আমি সকলোৱে পলিয়েষ্টাৰ মিক্স কাপোৰ পিন্ধো আমি পিন্ধি আছো মই এইটো কোট পিন্ধি আছো এইটো চিন্থেটিক হয় ইয়াতো পলিয়েষ্টাৰ আছে স্যার ইউএসৰ ইউনিভাৰ্চিটিয়ে কৈ আছে ইউনিভাৰ্চিটিৰ বিভাগে কৈ আরে আছে আমাৰ বিজৰ বিজ্ঞানী আমাৰ ভাৰতবৰ্ষৰ কোন বৈজ্ঞানিক প্ৰতিষ্ঠানে কৈছে আমাৰ ভাৰতৰ কথাই কথাই আমি বিদেশলৈ যাব নালাগে আজিও আমি ভাৰত পৃথিৱীৰ ভিতৰত এখন উন্নত ৰাষ্ট্ৰ আমাৰ বিজ্ঞান প্ৰযুক্তিও আজি পৃথিৱীৰ লগত সমহাৰত আছে আমিও সমকক্ষ ভাৰতীয় কোন বৈজ্ঞানিক প্ৰতিষ্ঠানে কৈছে যে 70 পলিয়েষ্টাৰটো ক্ষতিকাৰক ইয়াৰ লগত আমি কটন মিক্স কৰোঁ যাতে কমফৰ্টৰ কাৰণে কটন মিক্স কৰা হয় আৰু পলিয়েষ্টাৰটো এড কৰাৰ কাৰণে তাৰ যিটো ডিউৰেবিলিটি আৰু মেইনটেনেন্স তাক আমি ৰিংকল ফ্ৰী কৰিব পাৰোঁ যে ডিউৰেবিলিটি আৰু মেইনটেনেন্সৰ কাৰণে পলিয়েষ্টাৰটো আৰু কটন মিহলি কৰা 100% পলিয়েষ্টাৰ কোনেও দিব নোৱাৰে আমাৰ বিদ্যালয়ত 100% পলিয়েষ্টাৰ হলে সি ক্ষতি কৰিব পাৰে কিন্তু তাৰ লগত যেতিয়া 30% আমি কটন মিক্স কৰা কাপোৰ আমি দি আছো কটন সূতা মিক্স কৰা কাপোৰ ই কোনো ধৰণে ক্ষতিকাৰক নহয় আৰু আজিলৈকে মই যোৱা 5 বছৰো শিক্ষামন্ত্ৰী হৈ আছিলো আজিলৈকে মোক কোনো বিদ্যালয় কোনো অভিভাৱকৰ পৰা মই এই অভিযোগ পোৱা নাই যে ইউনিফৰ্মৰ কাৰণে তেওঁলোকৰ খজুতি হৈছে ইউনিফৰ্মৰ কাৰণে তেওঁলোকৰ অসুবিধা হৈছে মানদণ্ডটো আমি মেইনটেইন কৰিবৰ কাৰণে আমি চেষ্টা কৰিছো পলিয়েষ্টাৰ উইথ কটন এই টেক্সটাইলটো দিয়াৰ কাৰণে আমাৰ এডেড এডভান্টেজ হ'ল যে আমি ইয়াৰ ডিউৰেবিলিটি আৰু মেইনটেনেন্স এইটো আমি সহজ কৰিব পাৰিছো প্ৰত্যেকৰ ঘৰত ইস্ত্ৰি নাই প্ৰত্যেকে ইস্ত্ৰি কৰিব নোৱাৰে 600 টকাত এতিয়া ক'ত দুযোৰ কাপোৰ পায় বাৰু অসমৰ ভাৰতবৰ্ষৰ বজাৰত পায় আপুনি তেনেকুৱা কাপোৰ পিন্ধে নে নিপিন্ধে পিন্ধো আপুনি পিন্ধে এনেকুৱা কাপোৰ ষ্টুডেণ্টক আপুনি যিটো কাপোৰ পিন্ধিবলৈ দিছে 600 টকা তাৰো আকৌ 20% কমিশ্যন খাব হেৰিবিলাকে ঠিকাদাৰবিলাকে এইটো কেতিয়াও হ'ব নোৱাৰে ডিপুটি স্পিকাৰ ছাৰ এইটো কেতিয়াও হ'ব নোৱাৰে অধ্যক্ষ উপাধ্যক্ষ ডাঙৰীয়া এইটো কেতিয়াও হ'ব নোৱাৰে এইটো হ'ব নোৱাৰে উপাধ্যক্ষ ডাঙৰীয়া আমাৰ যিটো অন্যায় কৰিছে এইটো হ'ব নোৱাৰে উপাধ্যক্ষ ডাঙৰীয়া যদি মন্ত্ৰী উপাধ্যক্ষ ডাঙৰীয়া এইটো হ'ব নোৱাৰে বাধা দিয়ে আপুনি প্লিজ হেৰি কৰক প্লিজ আপুনি এটা ভাৰ্ডিক্ট দিয়ক উপাধ্যক্ষ ডাঙৰীয়া এটা ভাৰ্ডিক্ট দিয়ক ভাষণক যে আমাৰ ষ্টুডেণ্টে যাতে ভাল উলাই দিব লাগে উলাই দিয়ক ছাৰ মিনিষ্টাৰে কথা কৈ আছে মিনিষ্টাৰ অন লেগ এটা কথা বুজি পাব লাগিব যে আমি পিন্ধা গেঞ্জিবিলাকৰ দামো তাতকৈ ডাঙৰ বেছি ছাৰ এজন এমএলএ পিন্ধা গেঞ্জিৰ দামো তাতকৈ বেছি আমাৰ ষ্টুডেণ্টক যিটো কাপোৰ দিছে তাতকৈ এটা গেঞ্জিৰ দামো এমএলএ পিন্ধা দাম বেছি এটা গেঞ্জিৰ দামো বেছি গতিকে মই ভাবো যে এইটো বদলাব লাগে ইমিডিয়েটলি ভাল কটন কাপোৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে এইটো মানি নলওঁ কেতিয়াও এইটো কেতিয়াও নহ'ব আমাৰ কণ ল'ৰা ছোৱালীৰ ওপৰত এনেকুৱা অত্যাচাৰ কেতিয়াও মানি লোৱা নহ'ব মাননীয় উপাধ্যক্ষ মহোদয় ডক্টৰ আসিফ মহম্মদ নাজাৰ ডাঙৰীয়াই যি বিষয় উত্থাপন কৰিছিলে এই বিষয়ৰ আৰু এটা বিষয় তেখেতে উত্থাপন কৰিছে সেইটো বিষয় হ'ল যে সাইজ নিমিলে যে ছাত্ৰ ছাত্ৰীক কাৰোবাক তেওঁলোকে তেওঁৰ সাইজতকৈ ডাঙৰ কাৰোবাক তেওঁৰ সাইজতকৈ সৰু ইউনিফৰ্ম যোগান ধৰা হয় আৰু এই সমস্যা সমাধান কৰবাত যদি হৈছে হ'ব পাৰে আৰু এইটো সমাধান কৰাৰ কাৰণে ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে যে এই বছৰৰ পৰা শিক্ষা হেতুত যেতিয়াই ছাত্ৰ ছাত্ৰীৰ এনৰোলমেণ্ট হ'ব তেওঁৰ ইউনিফৰ্মৰ সাইজ তাতেই যাতে উল্লেখ কৰা হয় আৰু সেই ইউনিফৰ্মৰ সাইজ মতেহে যাতে যুগনিয়াৰসকলে ইউনিফৰ্ম যোগান ধৰে তাৰ কাৰণে সাইজৰ ষ্টুডেণ্টৰ তালিকা আৰু তেওঁলোকৰ সাইজ কি সেইটো যুগনিয়াৰসকলক দিবৰ কাৰণে আমাৰ যি SMC আছে বিদ্যালয় মেনেজমেণ্ট কমিটি আছে সেই কমিটিক দিবলৈ আমি জনাইছো ক্লাছ 9-10ৰ ইউনিফৰ্ম আমি অসম চৰকাৰে SOPD শিতানৰ পৰা দিওঁ আৰু এই শিতানত আমি ইতিমধ্যে 16খন জিলাত
ইউনিফৰ্ম দিয়া সমাপ্ত হৈছে। আমি সকলোৱে জানো এই বছৰ নিৰ্বাচন হৈছিলে, MCC আছিলে, আমাৰ বহুত কিছুমান কাম কৰোঁতে নিবিদাৰ প্ৰক্ৰিয়াবিলাক কৰোঁতে পলম হৈছিল। কিন্তু এতিয়া 16খন জিলাত আমি যি আছিল ইউনিফৰ্ম তাৰ যোগান আমি সম্পূৰ্ণ কৰিছোঁ। বাকী যিখিনি জিলা আছে সেই জিলাখিনিলৈ ইউনিফৰ্ম বৰ্তমান ট্ৰেঞ্জিটত আছে, তালৈ গৈ আছে। জুলাই মাহৰ শেষত গৰম বন্ধ খোলাৰ লগে লগে বাকী অসমৰ সকলো জিলাৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলেও ইউনিফৰ্ম পাব। মাননীয় উপাধ্যক্ষ মহোদয়, মই আপোনাৰ জৰিয়তে মাননীয় বিধায়কগৰাকীক কথাখিনি জনালোঁ। ধন্যবাদ।